চজিনাখিনি পূৰা কোমল কোমল টুকুৰাকৈ কাটি ল'লোঁ। চজিনাৰ চৰচৰি সকলোৱে বনাব জানে। আজি আপোনালোকক একেবাৰে সহজ আৰু খাবলৈও সোৱাদপূৰ্ণ এটা ৰেচিপি আগবঢ়াওঁ ব'লক। কেৰাহীত সৰিয়হৰ তেল গৰম কৰিলোঁ। ডাঙৰ চামুচেৰে এচামুচ ক'লা সৰিয়হ ফুটালোঁ। চপ কৰি লোৱা 2টা পিঁয়াজ, 1টা বিলাহী ইয়াতে দি দিলোঁ। পিঁয়াজ বিলাহী অলপ সময় ভাজি ল'লোঁ। চপ কৰি লোৱা আদা নহৰু ডাঙৰ চামুচেৰে এচামুচ দিছোঁ। ইয়াত আদা নহৰু পেষ্ট নিদিব, চপ কৰি ল'ব, তেতিয়া সোৱাদটো বেছি ভাল হয়। এটা ৰঙা পকা জলকীয়া দিলোঁ। সোৱাদ মতে নিমখ হালধি দিছোঁ আৰু অকণমান দিছোঁ কাশ্মীৰী মিৰ্চ পাউডাৰ। এইটো অৱশ্যে অপশ্যনেল হয়, নিদিলেও কথা নাই। আৰু এইখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া দি দিলোঁ কাটি ৰখা চজিনা আৰু এটা আলু দীঘল দীঘলকৈ কাটি লৈছিলোঁ, সেইটোও দি দিলোঁ। মিডিয়াম ফ্লেমত 5 মিনিটমান ভাজি থাকিলোঁ। অলপমান দি দিলোঁ গৰম পানী, ল' ফ্লেমত ঢাকি ৰাখিলোঁ সিজিবৰ কাৰণে। সিজি থুপথুপীয়া হোৱাৰ পাছত অলপমান কাটি দিলোঁ ধনিয়া পাত। সৰিয়হৰ লগত চজিনা খোৱাই হয়, কেতিয়াবা এনেদৰে খাই চাব, বহুতেই সোৱাদ লগা হয়। আজিলৈ আহিছোঁ, বাই।